কিমান ডাঙৰ ৰাজ্য, প্ৰায় 42টা MP আছে আৰু এই ৰাজ্যত ইমান টাফ বিজেপি চৰকাৰ অহা ফাৰ্ষ্ট টাইম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱা এফৰ্ট দিলে আৰু পশ্চিমবংগত যে চৰকাৰ আহিলে, তো মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবুলি কেৱল অসমলৈ চিন্তা কৰিব নালাগে, গোটেই ভাৰতবৰ্ষলৈ তেখেতে চিন্তা কৰিব। কাৰণ অসম আগুৱাই যোৱাৰ লগে লগে এই দেশখনো আগুৱাই লৈ যাব লাগিব আৰু তেখেতৰ প্ৰয়োজন আছে। আৰু পশ্চিমবংগত যি ভাল ফলাফল, আমাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছে যে আপোনাৰ যথেষ্ট পৰিশ্ৰমৰ ফলত আমি চৰকাৰ আনিব পাৰিছোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অন্তৰৰ পৰা শুভেচ্ছা দিছোঁ। গোটেই অসম এইবিলাক অলপ বেলেগ পৰিৱৰ্তন দেখা পাব, কিয়নো নাম্বাৰ যি আছে 102 আৰু 102 মানে আউট অফ 126, 102 ইটছ নট এ জ'ক। প্ৰায় মানুহেই ভোট প্ৰদান কৰিছে NDAক আৰু ইমান শক্তিশালী চৰকাৰ হৈছে। যোৱা 5টা বছৰত যেনেকুৱা উন্নয়ন হৈছে, মই ভাবোঁ এইবেলি আমাৰ ভাৰত চৰকাৰে আৰু যথেষ্ট পুঁজি দিব, যথেষ্ট ফাণ্ড দিব এই অসম আগবঢ়াই লৈ যোৱাৰ কাৰণে। আজি এডভান্টেজ 2.0, আজি আমাৰ ইনভেষ্টৰসকল বাহিৰৰ পৰা আহি আছে অসমত, প্ৰায় 1.5 লাখ কৰোৰ টকা ইনভেষ্ট কৰিব গোটেই অসমত। কিমান আমি হেৰি পাম, ৰয়েল্টি পাম, কিমান আমি বেকাৰ ল'ৰা ছোৱালীক আমি ছাষ্টেইনেবল কৰাৰ কাৰণে সুযোগ পাম। চ' এইবেলি 5টা বছৰত অসম বেলেগ মানচিত্ৰ নিৰ্মাণ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।